নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটিত থাৰ্ড কনভোকেশ্যন অনুষ্ঠিত কৰিবলৈ লৈছে। এই কনভোকেশ্যন অহা 5 তাৰিখে অনুষ্ঠিত হ'ব মাৰ্চ মাহত। গতিকে আপোনালোকে অনলাইন আবেদনৰ যোগেদি যি অৰিজিনেল চাৰ্টিফিকেট আছে সেই এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে কটন ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহিব। অহাৰ পিছত এনেকৈ আপোনালোকে স্কুল লাৰ্ণ কৰি আহি থাকিব। তলতে বহুত নটিফিকেশ্যন পাব বা কটন ইউনিভাৰ্চিটি ৰিলেটেড বহুতখিনি কথা আপোনালোকে জানিব পাৰিব। এটা আপোনালোকে তললৈ স্কুল লাৰ্ণ কৰি আহি থাকিব। অহাৰ পিছত আপোনালোকে ইয়াতে দেখিব কনভোকেশ্যন বুলি লিখা আছে, যিটো দেখিছেনে সেইটোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ ওলাব কনভোকেশ্যন বুলি। ইয়াত দেখিছে মাৰ্চৰ 5 তাৰিখে অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে। মাৰ্চ 5, 2025 থাৰ্ড কনভোকেশ্যন হয় কটন ইউনিভাৰ্চিটি। ইতিমধ্যে 2টা কনভোকেশ্যন অনুষ্ঠিত হৈ গৈছে, এইটো 3rd নম্বৰ কনভোকেশ্যন। ইয়াত কি উল্লেখ কৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট পাছ কৰিছে 2021 আৰু 22 বৰ্ষত তেওঁলোকে এই কনভোকেশ্যনত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ 23-24ত যিসকলে পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে, যিসকলে 21-22ত পাছ কৰিছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে 23 আৰু 24ত পাছ কৰিছে তেওঁলোকে এনেই কলেজৰ পৰা অৰিজিনেল চাৰ্টিফিকেট ল'ব পাৰিব, কিন্তু কনভোকেশ্যনত এপ্লাই কৰিব নোৱাৰে। তাৰপিছত কৈছে এই অনলাইন পে'মেণ্ট 2500 ফৰ আণ্ডাৰ গ্ৰেজুৱেট কাৰণে যিসকল BA BSc পাছ কৰিছে তেওঁলোকৰ কাৰণে 2500 টকা, পষ্ট গ্ৰেজুৱেটৰ কাৰণে 3000 টকা, 3000 টকা ডিপ্ল'মা আৰু পষ্ট গ্ৰেজুৱেটৰ কাৰণে আৰু 4000 টকা PhD কাৰণে। গতিকে আপোনালোকে এইখিনি পে'মেণ্ট কৰিব লাগিব আপোনালোকৰ চাৰ্টিফিকেট ল'বৰ কাৰণে। ইয়াত কৈছে যে অল ৰেজিষ্টাৰ্ড ষ্টুডেণ্ট শ্বেল বি এবল টু কালেক্ট দ্য অৰিজিনেল পাছ চাৰ্টিফিকেট অন দ্য ডে অফ দ্য কনভোকেশ্যন। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে কনভোকেশ্যনৰ দিনা যাব লাগিব আৰু তাত গৈ পেলাই আপোনালোকে কি কৰিব লাগিব, চাৰ্টিফিকেট ল'ব লাগিব। গতিকে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে গৈ কনভোকেশ্যন যিদিনা হ'ব 5 তাৰিখে যিদিনা কনভোকেশ্যন হ'ব তাত গৈ আপোনালোকে উপস্থিত থাকি এই চাৰ্টিফিকেট ল'ব লাগিব। লাষ্ট ডেট হৈছে আপোনালোকে 10 ফেব্ৰুৱাৰী আগতে আপোনালোকে অনলাইন ছাবমিশ্যন কৰিব লাগিব। অনলাইনৰ কাৰণে যিটো দেখুৱাইছে 3টা ডট দেখুৱাইছে তাত ৰেজিষ্ট্ৰেশ্যন বটন দেখিব, তাতে ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। কিন্তু ইয়াত আপোনালোকে গ'ল্ড মেডেলিষ্ট, কোৱালিফাইড লিষ্ট, গ'ল্ড মেডেলিষ্ট কোনে কোনে পাইছে সেইখিনি আপোনালোকে চাব পাৰে। 2021 চনত 22 চনত PG আৰু UG দুইটাই চাব পাৰে। তেনেকৈ আপোনালোকে গ'ল্ড মেডেলিষ্ট লিষ্ট চাব পাৰে। তাৰপৰা গ'ল কোৱালিফাইড লিষ্টখন চাব পাৰে, কোন কোৱালিফাই অৰ্থাৎ এই কনভোকেশ্যনৰ কাৰণে। এইখিনি আপোনালোকে এই যেটা 3টা যে আছে তাতে আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰে। আৰু কি প্ৰয়োজন হ'ব সেইখিনিও আপোনালোকক কৈ দিছে। তাৰপিছত আহিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকৰ ইয়াত এইখিনি ডিটেইলছখিনি দৰকাৰ হ'ব বুলি উল্লেখ কৰিছে। কি ডকুমেণ্ট লাগিব, কি পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, তাৰপিছত অসমীয়াটো আপোনাৰ নামটো লিখিব লাগিব সেইখিনি কৈছে। ইয়াত যিটো ৰেজিষ্টাৰ বটন দেখিছে তাতে লগ ইন কৰিব। ৰেজিষ্টাৰ বটনটো দেখিছে যে তাতে আপোনালোকে যিটো ৰেজিষ্টাৰ বটন দেখিছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকৈ ওলাব। অলৰেডি ৰেজিষ্টাৰ যদি লগ ইন বটনত ক্লিক কৰিব, যদি ৰেজিষ্টাৰ নহয় ফাইন ইয়ৰ ডিটেইলছ দেখিছে তাতে আপোনালোকে আহিব লাগিব। ইয়াত এনৰ'লমেণ্ট ID অথবা আপোনালোকৰ এটা এনৰ'লমেণ্ট ID আছে সেইটো দিব লাগিব। আৰু তলত দিছে যে ফাৰ্ষ্ট 3 লেটাৰ অফ ইয়ৰ নেম, আপোনাৰ নামৰ প্ৰথম 3টা আখৰ দিব লাগিব। কেপিটেল আখৰ নহয়, তলত এক্সাম্পলটো দিয়েই দিছে। প্ৰথমটো কেপিটেলৰ বাকীকেইটা স্মলত দিব লাগিব। 3টা আখৰ দি ওপৰত এনৰ'লমেণ্ট IDটো দি আপোনালোকে চাৰ্চ কৰিব লাগিব। প্ৰচেছটো আপোনালোকক মই দেখুৱাব নোৱাৰিম, যিহেতু মোৰ হাতত কোনো এনৰ'লমেণ্ট ID নাই বা কোনো ষ্টুডেণ্টৰ তথ্য নাই। সেইকাৰণে আপোনালোকে নিজে এইটো ফাইনেল ডিটেইলছটো নিজৰ এনৰ'লমেণ্ট ID দি আৰু নিজৰ আখৰ 3টা এলফাবেট দি পেলাই চাৰ্চ কৰি আপোনালোকে বাকী প্ৰচেছখিনি কি কৰিব লাগিব, কমপ্লিট কৰিব লাগিব। তেনেকৈ আপোনালোকে এই কনভোকেশ্যনত এপ্লাই কৰিব লাগিব।